অকণমান শাৰীৰিক অসুস্থতা আছে, কেৱল শাৰীৰিক নহয় মানসিক অসুস্থতাও আছে। কাৰণ আপোনালোক প্ৰত্যেকেই সেইখিনি কথা অনুভৱ কৰিছে যে যোৱা 19 ছেপ্টেম্বৰৰ পৰা আমি কেনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে। আমি অসমে কোনোদিন কেতিয়াও কল্পনা নকৰা এনে এটা বাস্তৱক আমি স্বীকাৰ কৰিবলগীয়া হৈছে, এনে এটা অপ্ৰিয় সত্যক আমি স্বীকাৰ কৰিবলগীয়া হৈছে। এতিয়াও মাজে মাজে প্ৰশ্ন হয়, ইমান বাতৰি পঢ়িছোঁ, ঘণ্টাৰ পাছত ঘণ্টা সেই বাতৰি পঢ়িছোঁ, কিন্তু এতিয়াও প্ৰশ্ন হয় যে সঁচাকৈয়ে তেওঁ আমাৰ মাজৰ পৰা নোহোৱা হ'লনে, খবৰটো মিছা হওক, এতিয়াও তেনেকুৱা লাগি থাকে। এতিয়াও সেই শ্ৰদ্ধাঞ্জলিৰ ফটোখন দেখিলে এবাৰলৈ অনুভৱ নহয় যে এই মানুহজন সঁচাকৈয়ে নাই আমাৰ মাজত। গতিকে এই সময়খিনিত সেই 19 তাৰিখৰ পৰা আজিৰ দিনটোলৈকে যিহেতু আমি অকণমান বেছিকৈ বিষয়বস্তুৰ সৈতে জড়িত হৈ আছোঁ, কাৰণ আমি আপোনালোকক প্ৰতি মুহূৰ্তৰ খবৰ জনাই আছোঁ। গতিকে বাতৰি পঢ়োঁতে পঢ়োঁতে ক'ৰবাত এই ঘটনাটোত বুকুৰ ভিতৰত বেদনাৰ সমান্তৰালকৈ ক্ষোভ আছে। কাৰ বাবে হ'বলৈ পালে, কিয় হ'বলৈ পালে, এই কথাখিনিত হৃদয়ৰ ভিতৰত ক্ষোভ কঢ়িয়াই ফুৰিছোঁ। গতিকে মানসিক অসুস্থতা এতিয়া বেছি। নতুনকৈ এটা বিষয়বস্তুৰ ওপৰত আন দিনাৰ দৰে আগতে আপোনালোকে আমাক যেনেকৈ কথা কোৱা দেখে, সেই উৎসাহটো যেন এতিয়া ক'ৰবাত নোহোৱা হ'ল। যে যেতিয়া অসমখন ৰুগীয়া হৈ থাকিব, যেতিয়া সম্পদ হেৰাই যাব সেইখন অসমত, আমি অসমীয়াৰ বাবে কি কথা ক'ম? গতিকে অকণমান সেই অসুস্থতা আছে, তাৰ বাবে মোৰ মাজত আপোনালোকে পূৰ্বৰ সেই উৎসাহ দেখা নাপায়। সেইখিনি কথাৰ বাবে মই আপোনালোকৰ ওচৰত আৰম্ভণিতেই ক্ষমা বিচাৰিছোঁ। মই আচলতে অনুষ্ঠান বাতিল কৰিবই বিচাৰিছিলোঁ, কিন্তু আপোনালোকে যিহেতু এয়া গুৰু জয়ন্তী আয়োজন কৰিছে, এটা আধ্যাত্মিক অনুষ্ঠান, গতিকে ঈশ্বৰৰ সৈতে আমাৰ সম্পৰ্কটো শক্তিশালী কৰাৰ এতিয়া সময়। গতিকে এইখিনি সময়ত মই আপোনালোকৰ আশীৰ্বাদ ল'বলৈ আহিলোঁ, আৰু মই ঈশ্বৰৰ আশীৰ্বাদ ল'বলৈ আহিলোঁ। আপোনালোকৰ সৈতে একেলগে ঈশ্বৰক অনুৰোধ জনাবলৈ আহিলোঁ যে প্ৰভু, তুমি যদি চাই আছা, তুমি বিচাৰ কৰিবা, ন্যায় বিচাৰ কৰিবা। গতিকে সেই কামনা কৰিহে মই আজি আপোনালোকৰ মাজলৈ আহিলোঁ। আশা কৰিছোঁ আপোনালোক কুশলে আছে।